মোটামুটি এটামান বজাত খেলি আছিলে বুলি শুনিছোঁ। চ' এটামান বজাত মানে খেলি থাকাতে সিহঁতে উত্তৰ ফালে গৈছে। মাইক বাপেকেতো নাই, বাপেকে কাম কৰিব যায়, যিহেতু নিৰীহ দুখীয়া পৰিয়ালৰ। মাইকে আছিলে, হয়তো মাইকো দেখা নাপালে। তাতে গৈ খেলি থাকোঁতে মানে এটা খাৱৈ আছিল, সেই খাৱৈত মানে খেলি থাকোঁতে পিছলি পৰি যোৱা বুলি মই শুনিছোঁ। আৰু একেটা পৰিয়ালৰ কেইজন একেটা পৰিয়ালত দুজন আছে। এতিয়া জয়ন্ত হাজং যিটো তেওঁৰ ল'ৰা আৰু ছোৱালী, আৰু এটা পৰিয়ালৰ এজন ল'ৰা, পৰমেশ্বৰ হাজং বুলি নাম, তেওঁৰ সেই ল'ৰা আৰু কি সৰু ল'ৰা, এইটোও সৰু ল'ৰা, এইটোও এই জয়ন্তৰো সৰু ল'ৰা। খাৱৈটো কিমান দূৰত আছে? খাৱৈটো ইয়াৰ পৰা মোটামুটি 30 মিটাৰমান সেনেকুৱা হ'ব। 300 হ'ব না, 300 মিটাৰমান হ'ব। ময়ো যাই চোৱা নাই অৱশ্যে, দেখা নাই। কিমানমান বয়স হ'ব? বয়স এজনৰ ল'ৰাটো 5 বছৰ, এই জানিত চাংমা বুলি, আৰু নেহা চাংমা, তেখেত মানে দুই ভাই ভনী, আৰু এজনৰ 3 বছৰ বুলি শুনিছোঁ। আৰু